তোমালোকে এইদৰে ভিডিঅ'টো যাতে লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 8 ইংলিছৰ 3 নম্বৰ লেচন এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম। এই লেচনটোৰ কুৱেশ্যনৰ আনচাৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা আৰু প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা। মই তোমালোকৰ কাৰণে প্ৰশ্নৰ উত্তৰকেইটা একেবাৰে চমুকৈ লিখি আনিছোঁ আৰু মই তোমালোকক প্ৰতিটো প্ৰশ্ন উত্তৰ অসমীয়াত বুজাই দিম, ঠিক আছে? গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু যোনে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ফটাফট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ইয়াৰ পৰা তোমালোকৰ এক্টিভিটি আৰম্ভ হৈছে। তোমালোকক 1 নম্বৰত কেইটামান 1 মাৰ্কৰ কুৱেশ্যন দিছে, তাৰপিছত খালিবোৰ কৰিবলৈ দিছে, ঠিক আছে? আৰু ইফালে তোমালোকক ইয়াৰ সৈতে বি মিলাবলৈ দিছে। ইফালে তোমালোকক কেইটামান উক্তি দিছে, সেইকেইটা শুদ্ধ হয় নে অশুদ্ধ হয় সেইবিলাক বাছি উলিয়াব লাগে। তাৰপিছত ইয়াত তোমালোকক এটা নোটিছ বোৰ্ড লিখিবলৈ দিছে, ঠিক আছে? ইয়াত তোমালোকক গ্ৰামাৰৰ বিষয়ে কিছুমান এক্টিভিটি দিছে আৰু ইয়াত আহি তোমালোকৰ ক্ৰিয়াকলাপ শেষ হৈছে, ঠিক আছে? ইয়াত 11টা আহি মই তোমালোকক প্ৰতিটো কুৱেশ্যনৰ আনচাৰ দেখাই দিম আৰু অসমীয়াত বুজাই দিম। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে আনচাৰ দ্য ফলোইং কুৱেশ্যনছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য লেচন, ঠিক আছে? অৰ্থাৎ পাঠৰ তথ্যৰে তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখিবলৈ দিছে তোমালোকক, ঠিক আছে? অৰ্থাৎ পাঠৰ পৰা ইনফৰমেশ্যন লৈ বা তথ্য লৈ তোমালোকক তলত যে প্ৰশ্নকেইটা দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ লিখিবলৈ দিছে, ঠিক আছে? গতিকে তোমালোকে পাঠটো পঢ়িবা, পাঠটো পঢ়িলেহে জানিবা পাঠত কি আছে, হয়নে? তো চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তোমালোকৰ হোৱাট ইজ এ কুইজ, অৰ্থাৎ কুইজ কি? কুইজৰ বিষয়ে তোমালোকে জানাইতো ন? কুইজত মানে কি কৰা হয় জানা? কুইজত প্ৰশ্ন সোধা হয়, প্ৰশ্ন সোধাৰ দ্বাৰা জ্ঞান পৰীক্ষা কৰা হয়, ঠিক আছে? কুইজ হৈছে এক ধৰণৰ প্ৰতিযোগিতা। তো চোৱা, তোমালোকে আনচাৰটো এইদৰে লিখিবা। এ কুইজ ইজ এ ফৰ্ম অফ গেম অৰ কম্পিটিশ্যন ইন হুইচ সামন টেষ্ট ইউৰ নলেজ বাই আস্কিং কুৱেশ্যনছ, ঠিক আছে? কুইজ হৈছে এক ধৰণৰ খেল বা প্ৰতিযোগিতা য'ত কোনোবাই প্ৰশ্ন কৰি তোমাৰ জ্ঞান পৰীক্ষা কৰে, ঠিক আছে? কুইজত কি কৰা হয়? প্ৰশ্ন সোধাৰ দ্বাৰা জ্ঞান পৰীক্ষা কৰা হয়। তাৰপিছত চোৱা, তাৰপিছত তোমালোকক দিছে হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ, ঠিক আছে? অৰ্থাৎ বাছনি পৰ্যায়ৰ বাবে কুইজ কাৰ্যসূচীত কিমানটা স্কুলৰ দলে অংশগ্ৰহণ কৰিছিল? চিলেকশ্যন ফেজ মানে বাছনি পৰ্যায়। তো তোমালোকে পাঠটো পঢ়িলে গম পাবা যে 5টা স্কুলৰ টিমে পাৰ্টিচিপেট কৰিছিল, ঠিক আছে? অৰ্থাৎ অংশগ্ৰহণ কৰিছিল। তো আনচাৰটো লিখিবা 5 স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ, ঠিক আছে? অৰ্থাৎ বাছনি পৰ্যায়ৰ কুইজ কাৰ্যসূচীত 5টা বিদ্যালয়ৰ দলে অংশগ্ৰহণ কৰিছিল, ঠিক আছে? তাৰপিছত তোমালোকক চিট সুধিছে হু ৱাজ দ্য কুইজ মাষ্টাৰ, ঠিক আছে? কুইজ মাষ্টাৰজন কোন আছিল? অৰ্থাৎ যোনে কুইজ প্ৰতিযোগিতাত কুৱেশ্যনকেইটা সুধিছিল তেওঁৰ নাম কি আছিল, ঠিক আছে? যোনজন শিক্ষকে কুৱেশ্যনকেইটা সুধিছিল সেই শিক্ষকজনৰ নাম কি আছিল, ঠিক আছে? তোমালোকে পাঠটো পঢ়িলে গম পাবা যে কুইজ মাষ্টাৰজন আছিল মিষ্টাৰ PK বৰুৱা। গতিকে তোমালোকে আনচাৰটো লিখিবা মিষ্টাৰ PK বৰুৱা ৱাজ দ্য কুইজ মাষ্টাৰ, ঠিক আছে? তাৰপিছত চোৱা, ডেট তোমালোকক সুধিছে হোৱাট ৱে দ্য ৰুলছ অফ দ্য কুইজ এজ এনাউন্সড বাই দ্য স্ক'ৰাৰ অপৰ্ণা, ঠিক আছে? অৰ্থাৎ স্ক'ৰাৰ অপৰ্ণাই ঘোষণা কৰা মতে কুইজ প্ৰতিযোগিতাৰ নিয়মকেইটা কি আছিল, ঠিক আছে? তো তোমালোকে আনচাৰটো লিখিবা দেয়াৰ উইল বি 5 ৰাউণ্ডছ ইন টোটেল, ঠিক আছে? অৰ্থাৎ মুঠ 5টা ৰাউণ্ড হ'ব। ইন ইচ ৰাউণ্ড ইচ টিম উইল গেট এটলিষ্ট 1 ডাইৰেক্ট কুৱেশ্যন, ঠিক আছে? প্ৰতিটো ৰাউণ্ডত প্ৰতিটো টিমে কমেও এটাকে ডাইৰেক্ট কুৱেশ্যন পাব। 10 marks for every correct answer and 5 marks for a passed over questions will be awarded, ঠিক আছে? প্ৰতিটো ডাইৰেক্ট কুৱেশ্যনৰ আনচাৰৰ কাৰণে 10 মাৰ্ক দিয়া হ'ব আৰু এটা পাষ্ট অভাৰ কুৱেশ্যনৰ কাৰণে কুৱেশ্যনৰ আনচাৰৰ কাৰণে কি দিয়া হ'ব? 5 মাৰ্ক দিয়া হ'ব। পাষ্ট অভাৰ কুৱেশ্যন মানে ধৰা টিম কোনোবা এটা টিমক কোনো এটা কুৱেশ্যন সুধিছে, সেই টিমটোৱে উত্তৰটো দিব নোৱাৰিলে দেন সেই যিটো কুৱেশ্যন সেই কুৱেশ্যনটো বেলেগ এটা টিমলৈ ফৰৱাৰ্ড হৈ যাব আৰু সেই ফৰৱাৰ্ড হোৱা কুৱেশ্যনটোৱে হ'ব পাষ্ট অভাৰ কুৱেশ্যন আৰু সেই কুৱেশ্যনটোৰ আনচাৰ দিব পাৰিলে 5 মাৰ্ক এটা পোৱা যাব বুলি কোৱা হৈছে। মানে নিয়মকেইটাত এইটো মানে ইনক্লুড হৈ আছে। দেয়াৰ উইল বি ন' নেগেটিভ মাৰ্কছ, আৰু কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই, অৰ্থাৎ উত্তৰটো ভুল হ'লে কোনো ধৰণৰ মাৰ্ক কাটা নাযায়। ইচ টিম উইল গেট অনলি 10 ছেকেণ্ড টু আনচাৰ
কুৱেশ্যনছ আৰু প্ৰতিটো টিমে কেৱল 10 ছেকেণ্ডকৈ পাব কুৱেশ্যনৰ আনচাৰ দিবৰ কাৰণে বুজিছা তো এইদৰে তোমালোকে লিখি ল'বা তাৰপিছত ইট চোৱা ইট তোমালোকক সুধিছে হুইচ টিম ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল কুইজ কম্পিটিশ্যন ঠিক আছে অৰ্থাৎ ৰাজ্যিক পৰ্যায়ৰ বিদ্যালয় কুইজ প্ৰতিযোগিতাত কোনটো দল বিজয়ী হৈছিল ঠিক আছে তো 5টা দলে পাৰ্টিচিপেট কৰিছিল হয়নে তাৰ ভিতৰত আছিলে এ এটা বি এটা চি এটা ডি এটা আৰু ই এটা হয়নে এ পাইছিলে 30% ঠিক আছে বি এ পাইছিলে 15% ওকে চি এ পাইছিলে 25% আৰু ডি এ পাইছিলে 50% আৰু ই এ পাইছিলে 40% গতিকে ডি এ পাইছে আটাইতকৈ বেছি হয়নে গতিকে ডি মানে ডি এ বিজয় লাভ কৰিছিল তো তোমালোকে আনসাৰ দি লিখিবা টিম ডি ফ্ৰম RKM school from Kasar was the winner of the state level school quiz competition ঠিক আছে এটো তোমালোকে আনসারটো লিখি লবা আৰু তোমালোকে মাজত খালি জায়গা নথবা কিন্তু এটা 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে how well do you know your country complete the following sentences they are from the lesson and are about our country ঠিক আছে তোমালোকক প্ৰথমে কৈছে যে তোমালোকে দেশখনৰ বিষয়ে কিমান জানা তলত দিয়া বাক্যকেইটা সম্পূৰ্ণ কৰা এই বাক্যকেইটা পাঠৰ পৰা লোৱা হৈছে আৰু এই বাক্যকেইটা আমাৰ দেশৰ বিষয়ে ঠিক আছে এটা মানে তোমালোকে আমাৰ দেশ ভাৰতৰ বিষয়ে কিমান জানা হেতু পৰীক্ষা কৰিবৰ কাৰণে তোমালোকক পাঠৰ পৰা কেইটামান খালি ঠাই দিছে ঠিক আছে কেইটামান বাক্য দিছে আৰু মাজত এটা মাজৰ পৰা এটা শব্দ উঠাই দিছে ঠিক আছে মাজত শব্দকেইটা লিখিব লাগে ফাৰ্স্ট সেন্টেন্সটো হৈছে এ The ancient name of Assam was Kamrup. Ancient মানে হৈছে প্ৰাচীন ঠিক আছে অসমৰ প্ৰাচীন নাম আছিল কামৰূপ It was also known as Desh ঠিক আছে অৰ্থাৎ ইয়াক দেশ নামেৰেও জনা গৈছিল ঠিক আছে অসমৰ প্ৰাচীন নাম আছিল কামৰূপ আৰু কামৰূপক দেশ নামেৰে জনা গৈছিল ঠিক আছে কি নামেৰে জনা গৈছিল প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল ঠিক আছে অৰ্থাৎ অসমৰ প্ৰাচীন নাম আছিল কামৰূপ আৰু it was known also as প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ ইয়াক প্ৰাগজ্যোতিষপুৰ নামেৰেও জনা গৈছিল ঠিক আছে অৰ্থাৎ অসমৰ প্ৰাচীন নাম দুটা আছিল কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ঠিক আছে অৰ্থাৎ কামৰূপকেই প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল তো তোমালোকে আনসাৰ দি লিখিবা the ancient name of Assam was Kamrup it was also known as প্ৰাগজ্যোতিষপুৰ তোমালোকে এই শব্দটো তলত এনেকুৱা এটা আজ দিবা অৰ্থাৎ শব্দটো আন্ডাৰলাইন কৰিবা তাৰপিছত চোৱা তাৰপিছত তোমালোকক বিট দিছে Sukapha established the Ahom kingdom in Assam in the year Desh ঠিক আছে তাৰমানে তোমালোকক কৈছে যে দেশ খ্ৰীষ্টাব্দত Sukaphaই অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঠিক আছে Sukaphaই অসমত আহোম সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰিছিল 1228 খ্ৰীষ্টাব্দত এডি হৈছে খ্ৰীষ্টাব্দ ঠিক আছে গতি তোমালোকে আনসাৰ লিখিবা Sukapha established the Ahom kingdom in Assam in the year 1228 AD ঠিক আছে অৰ্থাৎ Sukaphaই 1828 খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল একেবাৰে সহজ হয় এইকেইটা খালি তোমালোকে বাটটো পঢ়িলে গম পাবা আৰু এইবিলাকটো হেৰি হিষ্টৰী সম্বন্ধীয় হয়নে তো তোমালোকে সোশ্যাল সায়েন্সটো এইবিলাক পাই থাকা হয়নে গতিকে এইবিলাক মানে পঢ়োতে অলপ ভালকে পঢ়িবা যাতে বহুত দিনৰ কাৰণে মনত ৰখি যায় ঠিক আছে তাৰপিছত চোৱা চিট আছে দেশ ডাজ নট শ্বেয়াৰ ইটস বৰ্ডাৰ উইথ আসাম ঠিক আছে অৰ্থাৎ দেশে অসমৰ সৈতে নিজৰ সীমা ভাগ নকৰে বা শ্বেয়াৰ নকৰে ঠিক আছে অৰ্থাৎ কোনখন দেশৰ সৈতে অসমৰ সীমা লগ লাগি থকা নাই ঠিক আছে বা অসমৰ সীমাৰ সৈতে কোনখন দেশৰ সীমা লগ লাগি থকা নাই সেই দেশখনৰ নাম ইয়াত লিখিব লাগিব খালি ঠাইত ঠিক আছে তো তেনেকৈতো বহুত দেশ আছে যিবিলাকৰ সীমা অসমৰ সৈতে লগ লাগি থকা নাই বাট পাঠত তোমালোকক তিনিটা দেশৰ নাম দিছে এটা হৈছে বাংলাদেশ এটা হৈছে ভুটান আৰু এটা হৈছে ম্যানমাৰ ভুটান আৰু বাংলাদেশৰ সীমাৰ সৈতে অসম লগ লাগি আছে বাট ম্যানমাৰৰ সীমাৰ সৈতে অসম লগ লাগি থকা নাই বুজিছা গতিকে তোমালোকে আনসাৰ লিখিবা Myanmar does not share its border with Assam বুজিছা তোমালোকে ইয়াত ম্যানমাৰ বুলি লিখিবা তোমালোকে যদি বেলেগ পাকিস্তান আফগানিস্তান ঠিক আছে আমেৰিকা চীন হেবিলাকৰ নাম লিখা তেনেহলে কিন্তু আকৌ নহব ঠিক আছে কাৰণ তিনিটা কান্ট্ৰিৰ নাম পাঠত আছে হেকিটাৰ ভিতৰৰ কথা হৈছে ঠিক আছে তাৰপিছত চোৱা ডিট আছে the colors of our tricolor national flag are দেশ and দেশ ঠিক আছে অৰ্থাৎ ইয়াত কোৱা হৈছে যে আমাৰ ত্ৰিৰংগী ৰাষ্ট্ৰীয় পতাকাৰ ৰংবোৰ হ'ল দেশ আৰু দেশ অৰ্থাৎ তোমালোকক ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰঙৰ নাম লিখিবলৈ দিছে সো তোমালোকে লিখিবা the colors of our tricolor national flag are saffron
হোৱাইট এণ্ড গ্ৰীণ অৰ্থাৎ আমাৰ ত্ৰিৰংগী ৰাষ্ট্ৰীয় পতাকাৰ ৰংবোৰ হ'ল গেৰুৱা বগা আৰু সেউজীয়া চেফ্ৰন মানে গেৰুৱা হোৱাইট মানে বগা আৰু সেউজীয়া গ্ৰীণ মানে সেউজীয়া বুজিছা তো এইটো তোমালোকে লিখি ল'বা তাৰপিছত ইট আছে হোৱাইট ষ্টেণ্ডছ ফৰ ডিছ এণ্ড ডিছ ঠিক আছে অৰ্থাৎ আমাৰ জাতীয় পতাকাত থকা বগা ৰংটোৱে কি বুজায় সেইটো তোমালোকক সুধিছে গতিকে আনচাৰটো লিখিবা হোৱাইট ষ্টেণ্ডছ ফৰ পিচ পিচ মানে হৈছে শান্তি এণ্ড ট্ৰুথ আৰু সত্য ঠিক আছে আমাৰ যিটো বগা ৰং আছে জাতীয় পতাকাত সেই বগা ৰংটোৱে শান্তি আৰু সত্যক বুজায় ঠিক আছে তাৰপিছত চোৱা এফত আছে মহাত্মা গান্ধী ৱাজ বৰ্ন ইন ডেইজ ইন দ্য ষ্টেট অফ ডেইজ ঠিক আছে অৰ্থাৎ মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল সেইটো জানিবৰ কাৰণে তোমালোকক খালী ঠাইটো দিছে গতিকে আনচাৰটো তোমালোকে লিখিবা মহাত্মা গান্ধী ৱাজ বৰ্ন ইন পোৰবন্দৰ ইন দ্য ষ্টেট অফ গুজৰাট ঠিক আছে অৰ্থাৎ মহাত্মা গান্ধীৰ জন্ম গুজৰাট ৰাজ্যৰ পোৰবন্দৰত হৈছিল ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় মনত ৰখাই থৈ দিবা তোমালোকক সুধিব পাৰে যে মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল তেতিয়া তুমি আনচাৰটো লিখিবা মহাত্মা গান্ধী ৱাজ বৰ্ন ইন দ্য ষ্টেট অফ ইন পোৰবন্দৰ ইন দ্য ষ্টেট অফ গুজৰাট ঠিক আছে তাৰপিছত চোৱা জিত আছে অমৃতসৰ ইন পাঞ্জাব ইজ ফেমাছ ফৰ দ্য ডিছ অফ দ্য ডিছ তোমালোকে আনচাৰ দি লিখিবা অমৃতসৰ ইন পাঞ্জাব ইজ ফেমাছ ফৰ দ্য গোল্ডেন টেম্পল অফ দ্য শিখছ ঠিক আছে অৰ্থাৎ পাঞ্জাবৰ অমৃতসৰ শিখসকলৰ সোণৰ মন্দিৰৰ বাবে বিখ্যাত ঠিক আছে তোমালোকে এই খালটিটোত লিখিবা গোল্ডেন টেম্পল এণ্ড এইটো খালটিত লিখিবা শিখছ টেম্পল মানে হৈছে মন্দিৰ ঠিক আছে গোল্ডেন মানে হৈছে সোণালী অৰ্থাৎ পাঞ্জাবৰ অমৃতসৰ শিখসকলৰ সোণালী মন্দিৰৰ বাবে বিখ্যাত নেক্সট আছে এইচত আছে দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়ান ৰাইন'ছ কেন বি চিন ইন ডেইজ ঠিক আছে অৰ্থাৎ ইয়াত কোৱা হৈছে যে ভাৰতীয় গড়ৰ সৰ্বাধিক জনসংখ্যা ডেইজত দেখা যায় তো ইয়াৰ আনচাৰত লিখিবা দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়ান ৰাইন'ছ কেন বি চিন ইন কাজিৰঙা ৰাইন' মানে হৈছে গড় ঠিক আছে তাৰমানে ভাৰতীয় গড়ৰ সৰ্বাধিক জনসংখ্যা কাজিৰঙাত দেখা যায় অ'কে তোমালোকেতো জানাই ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত তাৰপিছত আছে আইত আছে দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ ৱাজ ডেইজ ঠিক আছে অৰ্থাৎ ইয়াত কোৱা হৈছে যে বিহাৰৰ ৰাজধানী পাটনাৰ প্ৰাচীন নাম আছিল ডেইজ আনচাৰত লিখিবা দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ ৱাজ পটলিপুত্ৰ ঠিক আছে অৰ্থাৎ বিহাৰৰ ৰাজধানী পাটনাৰ প্ৰাচীন নাম আছিল পটলিপুত্ৰ বুজিছা এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত চোৱা জেট আছে দ্য কুতুব মিনাৰ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ফ্ৰী ষ্টেণ্ডিং ষ্ট'ন টাৱাৰ ৱাজ built in days by days তোমালোকে আনসার লিখিবা দ্য কুতুব মিনার দ্য ওয়ার্ল্ডস tallest free standing stone tower was built in South Delhi by Kutubuddin Aibak ঠিক আছে অর্থাৎ কুতুব মিনাৰ কুতুবুদ্দিন আইবাকে বনাইছিল ঠিক আছে বিশ্বৰ আটাইতকৈ ওখ মুক্তভাৱে থিয় হৈ থকা হিলৰ টাৱাৰ কুতুব মিনাৰ দক্ষিণ দিল্লীত কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰিছিল তাৰপিছত চোৱা তিনিত আছে টেষ্ট ইউৰ মেমৰি তোমালোকৰ মেমৰি বা স্মৃতি শক্তি পৰীক্ষা কৰিবলৈ দিছে ঠিক আছে কৈছে মেটচ দ্য ষ্টেটমেন্টস আন্ডাৰ এ উইথ কাৰেক্ট ষ্টেটমেন্টস আন্ডাৰ বি উইদাউট লুকিং এট দ্য লেসন ঠিক আছে তোমালোকক পাঠটোত নোচোৱাকৈ এত দিয়া উক্তিকেইটাৰ সৈতে বিত দিয়া উক্তিকেইটা মিলাবলৈ দিছে ঠিক আছে তো পলা আমি মিলাই চাওঁ চোৱা এর এক নম্বৰত আছে one name by which our country India is known is Hindustan এটা নাম যিটোৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষক জনা যায় সেইটো হৈছে কি সেইটো হৈছে হিন্দুস্তান ঠিক আছে এইটো মিলিব এইটোৰ সৈতে 4 নম্বৰৰ সৈতে স্টেটমেন্ট বিদ্যা স্টেটমেন্ট কেটাৰ 4 নম্বৰটোৰ সৈতে ঠিক আছে ভাৰত অৰ ভাৰতবৰ্ষ ইজ another name for it ঠিক আছে ভাৰত বা ভাৰতবৰ্ষ বুলি কলেও আমি ইন্ডিয়াকে জানো মানে ইন্ডিয়াৰ কথাই বুজি পাও মানে গতিকে এইটো সৈতে মিলিব বুজিছা নেক্সট চোৱা নেক্সট আছে 2 নম্বৰত আছে the color of the first band of our flag is saffron ঠিক আছে অৰ্থাৎ আমাৰ পতাকাৰ প্ৰথম বেণ্ডৰ ৰং হৈছে গেৰুৱা ঠিক আছে তো তুমি লিব 1 নম্বৰটোৰ সৈতে it signifies courage and sacrifice যেটো saffron কালাৰ আছে এটোৱে কি বুজায় এটোৱে সাহস আৰু ত্যাগক বুজায় কি বুজায়
সাহস আৰু ত্যাগক কাৰেজ মানে হৈছে সাহস আৰু চেক্ৰিফাইচ মানে হৈছে ত্যাগ বুজিছা নেক্সট চোৱা তিনিত আছে দ্য ব্লু হুইল ইন দ্য চেণ্টাৰ অফ আৱাৰ ফ্লেগ ইজ কল্ড দ্য অশোক চক্ৰ অৰ দ্য ধৰ্ম চক্ৰ ঠিক আছে অৰ্থাৎ আমাৰ পতাকাৰ মাজত থকা যিটো নীলা চকা আছে এই চকাটোক অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয় ঠিক আছে এইটো মিলিব এইটোৰ সৈতে ইট সিগনিফাইজ দ্যাট দেয়াৰ ইজ লাইফ ইন মুভমেণ্ট এণ্ড ডেথ ইন ষ্টেগনেশ্যন ঠিক আছে অৰ্থাৎ গতিশীলতাত জীৱন আৰু স্থিতিশীলতাত মৃত্যু হোৱাটো ই বুজায় ঠিক আছে এইটো ব্লু হেৰি আছে কি বুলি কোৱা হয় হুইল ঠিক আছে যিটো নীলা চকা যাক আমি অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কওঁ সেইটোৱে গতিশীলতাত জীৱন আৰু স্থবিৰতাত মৃত্যু হোৱাটো বুজায় গতিকে এইটো সৈতে মিলিব অৰ্থাৎ তিনিটো দুইৰ সৈতে মিলিব বুজিছা তোমালোকে ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে মিলাবা তাৰপিছত চোৱা তাৰপিছত আছে চাৰিত আছে শ্বাহজাহান বুইল্ড দ্য তাজমহল শ্বাহজাহানে তাজমহল বনাইছিল বাট কিয় বনাইছিল ইট ৱাজ ইন মেমৰি অফ হিজ ৱাইফ মমতাজ মহল ঠিক আছে পত্নী মমতাজ মহলৰ স্মৃতিত তাজমহল বনাইছিল কোনে বাদশ্বাহ শ্বাহজাহানে গতিকে 4টো 5ৰ সৈতে মিলিব নেক্সট আছে 5ত আছে দাণ্ডি ইন গুজৰাট ইজ ফেমাছ ফৰ এ হিষ্টৰিকেল ইভেণ্ট এইটো মিলিব এইটোৰ সৈতে গান্ধীজী সল্ট মাৰ্চ ষ্টাৰ্টেড হিয়াৰ ইন 1930 ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ মিলাবা কিন্তু মই ইয়াত মিলাই থৈছোঁ তোমালোকে লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা বা ভিডিঅ'টো পোষ্ট কৰি এইকেইটা কাঠ পেঞ্চিলেৰে ধুনীয়াকৈ মিলাই ল'ব পাৰা তাৰপিছত চোৱা 4ত আছে listen to an announcement your teacher will read or play it for you as you listen state whether each statement is true or false mark the option T if the statement is true or F if the statement is false ঠিক আছে তোমালোকে চাবা তোমালোকৰ কিতাপত এই ষ্টেটমেণ্টবিলাক দিয়া আছে বা এই উক্তিবিলাক দিয়া আছে আৰু তাৰপিছত এনেকৈ T আৰু এনেকৈ F দিয়া আছে ঠিক আছে অৰ্থাৎ উক্তিবিলাক যদি সত্য হয় তেনেহ'লে T লিখিব লাগিব ঠিক আছে আৰু যদি অশুদ্ধ হয় তেনেহ'লে F লিখিব লাগিব F এ ফলছ বুজাব ঠিক আছে আৰু T এ বুজাব ট্ৰু ফলছ মানে হৈছে অশুদ্ধ আৰু T এ মানে ট্ৰু মানে শুদ্ধ বা সত্য ঠিক আছে তো চোৱা তোমালোকৰ ফাৰ্ষ্ট ষ্টেটমেণ্টটো হৈছে দ্য এনাউন্সমেণ্ট ইজ এবাউট দ্য ইনচেচেণ্ট ৰেইন ইন আছাম ঠিক আছে অৰ্থাৎ ঘোষণাটো অসমৰ অবিৰত বৰষুণৰ বিষয়ে এইটো হ'ব ফলছ অৰ্থাৎ মিছা বা অসত্য ঠিক আছে নেক্সট আছে বিত আছে এনাউন্সমেণ্ট ইজ এবাউট পষ্টপনিং দ্য কুইজ প্ৰগ্ৰাম য়েছ দিছ ইজ ট্ৰু এতিয়া তোমালোকে ট্ৰু বুলি লিখিবা অ'কে নেক্সট চোৱা নেক্সট আছে চিত আছে দ্য কুইজ প্ৰগ্ৰাম হেজ বিন পষ্টপন্ডেড ইনডেফিনাইটলি ঠিক আছে এইটো হ'ব ট্ৰু ঠিক আছে নেক্সট আছে ডিত আছে দ্য কুইজ প্ৰগ্ৰাম হেজ বিন rescheduled for next Monday that will be false right next is it is the next date of the quiz has been notified in the announcement this is also false next is F what is the participants of other districts are requested to go back it will be false next is G it is the new date for the quiz will be notified shortly this is true okay next is students of the Binu school are asked to go to their classes yes this is true next is password it is imagine you are members of the literary and cultural forum of our school in groups draft a notice inviting participants to join the zonal level quiz competition to be held on the occasion of Gandhi Jayanti on October 20, Monday at 10 a.m. Write all the important information about the quiz on the notice board. ঠিক আছে তোমালোকক এড কৈছে যে কল্পনা কৰা যে তুমি তোমাৰ বিদ্যালয়ৰ সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ সদস্য দলগতভাৱে গান্ধী জয়ন্তী উপলক্ষে 2 অক্টোবৰ সোমবাৰে পুৱা 10 বজাত অনুষ্ঠিত হ'বলগীয়া খণ্ড পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাই এখন জাননীৰ খচৰা প্ৰস্তুত কৰি কুইজৰ সকলো গুৰুত্বপূৰ্ণ
জাননী ফলকত লিখা ঠিক আছে অৰ্থাৎ তোমালোকক কুইজৰ সকলোবোৰ তথ্য লিখি এটা নোটিছ বৰ্ড হেৰি কৰিবলৈ দিছে মানে এটা নোটিছ লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে নোটিছ বৰ্ডত এনেকুৱা এটা নোটিছ লগাব পাৰা দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্নড that the zonal level quiz competition is going to be held on October 20 Monday on the occasion of Gandhi Jayanti at our school. Interested participants are asked to join immediately. ঠিক আছে আৰু এইবিলাক পৰীক্ষাত নাহে ঠিক আছে পৰীক্ষাৰ কাৰণে এইবিলাক ইম্পৰ্টেণ্ট নহয় বাট তোমালোকে এইটো লিখিব পাৰা তাৰপিছত 5 নম্বৰ বিট আছে নাও থিংক অফ দ্য প্ৰিপাৰেশ্যনছ ফৰ দ্য ইভেণ্ট ঠিক আছে তোমালোকক কৈছে যে এতিয়া অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বিষয়ে ভাবা Write the rules you would like to groups or the participants to follow during the competition ঠিক আছে তাৰমানে প্ৰতিযোগিতাৰ সময়ত গোট বা অংশগ্ৰহণকাৰীসকলে মানি চলিব লগা নিয়মসমূহ তোমালোকক লিখিবলৈ দিছে ঠিক আছে গতিকে তোমালোকে এইটো উত্তৰটো লিখিবা Following are the rules of the quiz competition তলত দেবিলাক হৈছে কুইজ কম্পিটিশ্যন বা কুইজ প্ৰতিযোগিতাৰ নিয়ম ঠিক আছে এইকেইটা হৈছে নিয়ম ছাত্ৰ ছাত্ৰীসকলে এইবিলাক কিন্তু পৰীক্ষাত নাহে জাষ্ট তোমালোকৰ জ্ঞান বৃদ্ধি কৰিবৰ কাৰণে এইবিলাক দিছে ঠিক আছে তো চোৱা ইচ ৰাউণ্ড ইচ টিম উইল গেট at least one direct question ঠিক আছে প্ৰতিটো ৰাউণ্ডত প্ৰতিটো টিমে এটাকৈ কি পাব ডাইৰেক্ট কুৱেশ্যন পাব এভৰি কাৰেক্ট আনসাৰ there will be 8 marks and 4 marks for a passed over question ঠিক আছে ডাইৰেক্ট কুৱেশ্যনৰ কাৰণে 8 মাৰ্ক আৰু passed over কুৱেশ্যনৰ কাৰণে 4 মাৰ্ক ঠিক আছে তাৰমানে উত্তৰবিলাক শুদ্ধ কৰি দিব পাৰিলে 4 মাৰ্ক পাব পাছ over কুৱেশ্যনৰ কাৰণে আৰু 8 মাৰ্ক ডাইৰেক্ট কুৱেশ্যন আনসাৰ দিব পাৰিলে নেক্সট আছে 3 দিবা 3 marks will be cut if the answer is wrong ঠিক আছে যদি কুৱেশ্যনৰ আনসাৰটো ভুলকৈ দিয়া হয় তেনেহ'লে 3 মাৰ্ক এটা কটা যাব এইটো হৈছে প্ৰতিযোগিতাৰ নিয়ম ইচ টিম গেটছ 10 সেকেন্ড টু আনসাৰ এ কুৱেশ্যন আৰু প্ৰতিটো তুমি 10 সেকেন্ডকৈ পাব কুৱেশ্যনবিলাক আনসাৰ দিবৰ কাৰণে নেক্সট আছে দ্য হায়েষ্ট মাৰ্ক টিম উইল বি দ্য উইনাৰ আৰু যোনটো টিমে বেছি চবতকৈ বেছি মাৰ্ক পাব সেইটো টিম উইনাৰ হ'ব বিজয়ী হ'ব ঠিক আছে তাৰপিছত চোৱা 6 নম্বৰত দিছে লেটছ লাৰ্ণ সাম গ্ৰামাৰ ঠিক আছে তোমালোকক গ্ৰামাৰৰ বিষয়ে দিছে লুক এট দিছ টু সেন্টেন্সেছ ইয়াত তোমালোকক দুটা বাক্য দিছে বাক্য দুটাত চাবলৈ দিছে চোৱা হাউ ডু ইউ স্পেণ্ড ইউৰ ফ্ৰী টাইম ঠিক আছে অৰ্থাৎ তুমি কেনেকৈ আজৰি সময় কটোৱা নেক্সট আছে বিত আছে হোৱাট ইজ ইউৰ ফ্ৰী টাইম এক্টিভিটি ঠিক আছে অৰ্থাৎ তোমাৰ আজৰি সময়ৰ কাম কি So ইয়াত কি দিছে these two sentences begin with a question word ঠিক আছে এই দুটা বাক্য question word ৰে আৰম্ভ হৈছে ঠিক আছে how মানে কেনেকৈ what মানে কি এই দুটা হৈছে question word আৰু কেইটামান question word আছে so ইয়াত আছে what মানে কি where মানে ক'ত when মানে কেতিয়া how who মানে কোন whose মানে কাৰ how মানে কেনেকৈ ঠিক আছে এইবিলাক হৈছে question word ঠিক আছে কাৰণ এইবিলাক শব্দ ব্যৱহাৰ কৰি কুৱেশ্যন কৰা হয় বুজিছা সেইকাৰণে এইবিলাকক কুৱেশ্যন word বুলি কোৱা হয় ইয়াত কৈছে নাও ৰাইট কুৱেশ্যনছ টু হুইচ ইজ অফ দ্য ফলোইং সেন্টেন্সেছ আৰ আনসাৰ্ছ ঠিক আছে ইয়াত তোমালোকক কিছুমান আনসাৰ দিয়া আছে ঠিক আছে এই আনসাৰবিলাক কোনটো কুৱেশ্যনৰ আনসাৰ হ'ব সেই কুৱেশ্যনটো তোমালোকক লিখিবলৈ দিছে ঠিক আছে সো ফাৰ্ষ্ট আনসাৰটো হৈছে উই আৰ ফ্ৰম চিআৰ স্কুল তিনিচুকীয়া ঠিক আছে আমি তিনিচুকীয়াৰ চিআৰ স্কুলৰ পৰা আহিছোঁ ঠিক আছে এইটো কোনটো কুৱেশ্যনৰ আনসাৰ হ'ব এইটো হ'ব হুইচ স্কুল আৰ ইউ ফ্ৰম এই কুৱেশ্যনটোৰ আনসাৰ হ'ব এইটো বুজিছা গতিকে তোমালোকে উত্তৰত কুৱেশ্যনটো লিখিবা আৰু কুৱেশ্যনত উত্তৰটো নেক্সট আনসাৰটো হৈছে ইউ উইল গেট 10 মাৰ্কছ ফৰ এ ডাইৰেক্ট কুৱেশ্যন তোমালোকে এটা ডাইৰেক্ট কুৱেশ্যনৰ আনসাৰৰ কাৰণে 10 মাৰ্ক পাবা এইটো কোনটো কুৱেশ্যনৰ আনসাৰ হ'ব How many marks will you get for a direct question? Next আছে C আছে Shah Jahan built the Taj Mahal in memory of his wife. তো এইটো কোনটো কুৱেশ্যনৰ আনসাৰ হ'ব এইটো হ'ব Who built the Taj Mahal in memory of his wife? এইটো কুৱেশ্যনৰ আনসাৰ হ'ব নেক্সট আছে ডিত আছে Guru Ram Das built the Golden Temple. Answer তোমালোকে কুৱেশ্যনটো লিখিবা Who built the Golden Temple. Next আছে ইট আছে The historic salt march started in Gandhi
in Gujarat. তো ইয়াৰ প্ৰশ্নটো হ'ব when did the historic salt march started? Next is F. F what আছে Kaziranga is famous for the one horned rhino. তো আনসাৰত বহিব why is Kaziranga famous? ঠিক আছে আনসাৰত মানে কোৱেশ্চনটো বহিব নেক্সট আছে জি জিত আছে the winner of today's quiz is team D. আনসাৰত তোমালোকে কোৱেশ্চনটো লিখিবা which team is the winner of today's quiz? এতিয়া 7 নম্বৰত চোৱা 7 নম্বৰ তোমালোকে দিছে here is another type of questions ইয়াত বেলেগ ধৰণৰ কোৱেশ্চন আছে are you in doubt অৰ্থাৎ তোমাৰ সন্দেহ হৈছে নেকি can you answer the question তোমালোকে কোৱেশ্চন বিলাকৰ আনসাৰ দিব পাৰিবানে বা প্ৰশ্নটো দিব পাৰিবানে ঠিক আছে তো ইয়াত চোৱা these two questions are known as yes no type questions because we can answer the questions using yes or no ঠিক আছে ইয়াত চোৱা are you in doubt অৰ্থাৎ তোমাৰ সন্দেহ হৈছে নেকি তো ইয়াৰ উত্তৰটো yes হ'ব পাৰে বা no হ'ব পাৰে সন্দেহ হলে yes সন্দেহ নহলে no হয়নে সেইকাৰণে এই কোৱেশ্চন বিলাকক যেটো এই কোৱেশ্চন বিলাকৰ আনসাৰ আমি yes বা no লিখি দিব পাৰি বা yes বা no এৰি দিব পাৰি গতিকে এই কোৱেশ্চন বিলাকক yes or no টাইপ কোৱেশ্চন বুলি কোৱা হয় তাৰ পিছত চোৱা ইয়াত দিছে ইন পেয়াৰ্স অৰ্থাৎ দুজন দুজনকে লগ লাগি মেক yes or no questions for the following answer from the quiz one is done for you ঠিক আছে ইয়াত তোমালোকক কিছুমান আনসাৰ দিছে এই আনসাৰ বিলাকৰ yes no question লিখিবলৈ দিছে তো চোৱা এটা কৈ দিছে তোমালোকক মানে are you representing the east zone তুমি east zone টোক ৰিপ্ৰেজেন্ট কৰি আছানে বা তোমালোকে east zone টোক ৰিপ্ৰেজেন্ট কৰি আছানে আনসাৰ yes we are representing the east zone ওকে তোমালোকে চাবা কিতাপত খালি জায়গা আছে মই তোমালোকৰ কাৰণে খালি জায়গা পূৰ কৰি আনিছো কোৱেশ্চনেৰে আনসাৰ বিলাক দে আছে আনসাৰ আছে এই আনসাৰ বিলাকৰ কোৱেশ্চন লিখিব লাগে তো তোমালোকে প্ৰথমে উত্তৰ চাবা তাৰ পিছত কোৱেশ্চন বিলাক লিখিবা yes তেজপুৰ একাডেমি is in শোণিতপুৰ ইয়াত চোৱা ইয়াত ইটো হৈছে অক্সিলাৰি ভাৰ্ব ঠিক আছে অক্সিলাৰি ভাৰ্বটো আগত যাবগৈ আৰু এই গুটিখিনি সেম টু সেম বহি যাব তেনেহলে কোৱেশ্চনটো হৈ যাব তো ইয়াত কোৱেশ্চনটো হ'ব is তেজপুৰ একাডেমি in শোণিতপুৰ নেক্সট চোৱা নেক্সট আছে সি এর আনসারটো হৈছে yes the winning team will represent Assam in the national school quiz competition যেটো উইনিং টিম আছে এই উইনিং টিমটোৱে আসামক ন্যাশনাল স্কুল কুইজ কম্পিটিশনত ৰিপ্ৰেজেন্ট কৰিব তো ইয়াৰ যদি আমি কোৱেশ্চনটো বনাবলৈ যাও তেনেহলে এই যেটো উইল আছে এই উইলটো আৰম্ভণিত আহিব আৰু এস টো নাহে এস টো তোমালোকে কাটি দিবা আৰু উইলটো আৰম্ভণিত লিখি দিবা দেন হেৰি হৈ যাব কোৱেশ্চন হৈ যাব যেনেকৈ নেকি উইল the winning team represent Assam in the national school quiz competition তাৰপিছত চোৱা তাৰপিছত আছে ডি ঠিক আছে ডিৰ আনসাৰটো আছে no the ancient name of Assam was not কি আছে কমতাপুৰ ঠিক আছে অসমৰ প্ৰাচীন নাম কমতাপুৰ নাছিলে তো ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব was the ancient name of Assam কমতাপুৰ ওকে এই was to আগত আহি যাব ঠিক আছে আৰু not to নবহে নেক্সট আছে ইট আছে yes saffron signifies courage and sacrifice ঠিক আছে তো ইয়াৰ কোৱেশ্চনটো হ'ব does saffron signify courage and sacrifice ঠিক আছে ইয়াত যেটো অক্সিলাৰি ভাৰ্ব নাই বা হেল্পিং ভাৰ্ব নাই গতিকে does বহিব ঠিক আছে কাৰণ saffron টো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুজিছা নেক্সট আছে এফ এফত আছে yes Porbandar is located in Gujarat ইয়াত বহিব is Porbandar is located in Gujarat তাৰপিছত আঠত দিছে imagine you are the school captain who is in charge of all the volunteers for the quiz program in order to maintain discipline among the students during the quiz an announcement has to be made discuss in groups and prepare an announcement to be made at the beginning of the quiz ঠিক আছে তাৰমানে তোমালোকক হেৰি কুইজৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুশাসন বজাই ৰাখিবলৈ এটা গহনা প্ৰস্তুত কৰিবলৈ দিছে এনাউন্সমেন্ট প্ৰস্তুত কৰিবলৈ দিছে ঠিক আছে গতিকে তোমালোকে এনাউন্সমেন্টটো এদৰে প্ৰস্তুত কৰিব পাৰিবা গুড মৰ্নিং টু অল
of our volunteers. All of you are requested to maintain discipline and calmness among the students during the quiz. Render your service to the best. Give your 100% in the quiz and uphold the reputation of our school. Thank you all. তাৰপিছত তোমালোকে 9 নম্বৰত দিছে read the lesson carefully. In the lesson, the members of each team have introduced themselves to the audience. Taking a clue from them, take turns to introduce yourselves to the class. ঠিক আছে, মানে ইয়াত কৈছে যে পাঠটো ভালকৈ পঢ়া আৰু চাবা পাঠত প্ৰতিটো দলৰ প্ৰতিটো মেম্বাৰে নিজৰ পৰিচয় দিছে। ঠিক আছে, তাৰ পৰা এটা ক্লু লৈ তোমালোকেও নিজৰ পৰিচয় দিয়া ক্লাছত, তেনেকৈ তোমালোকক কৈছে। তো তোমালোকে এইদৰে নিজৰ পৰিচয় দিব পাৰা। গুড মৰ্নিং এভৰিৱান, মাই নেম ইজ দীপেন। তোমালোকৰ নিজৰ নাম লিখিবা। এণ্ড আই এম ইন ক্লাছ 7। তোমালোকে যোনটো ক্লাছত পঢ়ি আছা সেইটো ক্লাছৰ নাম লিখিবা। আই এম এক্সাইটেড টু বি হিয়াৰ এণ্ড লুকিং ফৰৱাৰ্ড টু এ গ্ৰেট ইয়াৰ। এ ফিউ থিংছ এবাউট মি, আই এনজয় ৰিডিং। তোমালোকে যি কাম কৰি ভাল পোৱা সেইবিলাকৰ বিষয়ে লিখিবা। আই এনজয় প্লেয়িং, তোমালোকে প্লেয়িং বুলি লিখিব পাৰা। ঠিক আছে। মাই ফেভৰেট ছাবজেক্ট ইজ ছায়েন্স। মোৰ প্ৰিয় ছাবজেক্ট হৈছে ছায়েন্স। তোমালোকৰ প্ৰিয় ছাবজেক্টৰ নাম লিখিবা। আছামিছ হ'লে আছামিছ, মেথছ হ'লে মেথছ, ছায়েন্স হ'লে ছায়েন্স। ঠিক আছে। আউটছাইড অফ স্কুলৰ বাহিৰত আই লাভ স্পেণ্ডিং টাইম উইথ ফ্ৰেণ্ডছ। স্কুলৰ বাহিৰত মই ফ্ৰেণ্ডৰ সৈতে বা বন্ধু বান্ধৱৰ সৈতে সময় কটাই ভাল পাওঁ। আই এম লুকিং ফৰৱাৰ্ডেড টু গেটিং টু ন' অল অফ ইউ এণ্ড হেভিং এ ফেণ্টাষ্টিক স্কুল ইয়াৰ টুগেডাৰ। থেংক ইউ। ঠিক আছে, এইদৰে তোমালোকে হেৰি কৰিব পাৰা। তাৰপিছত আছে লেটছ টেক এ ট্ৰিপ টু আৱাৰ পাষ্ট। ঠিক আছে। নেক্সট আছে 11ত আছে লেটছ টক। এইটোতো নালাগে, এই দুটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা। আৰু তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত ডেছক্ৰিপশ্যনত যাবা। ডেছক্ৰিপশ্যনত গ'লে তোমালোকে ক্লাছ 8 ইংলিছৰ গোটেইকেইটা চেপ্টাৰৰ ভিডিঅ' পাই যাবা। আৰু ডেছক্ৰিপশ্যনত নগৈ তোমালোকে যদি প্লে'লিষ্টত যোৱা, প্লে'লিষ্টত গোটেইকেইটা ক্লাছৰ গোটেইকেইটা ছাবজেক্টৰ গোটেইকেইটা কিতাপৰ ভিডিঅ' পাই যাবা, গোটেইকেইটা কিতাপৰ গোটেইকেইটা পাঠৰ ভিডিঅ' পাই যাবা। ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমান আছিলে। আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।